স্বাগতম জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰী আৰু গৃহমন্ত্ৰী ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰিছে দুই মন্ত্ৰী এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি নিখালৈ পাকিস্তানত চলিব পাৰে ভয়ংকৰ আক্ৰমণ পাকিস্তানত ইতিমধ্যে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যেটো দুটাকৈ মিসাইল নিক্ষেপ কৰি আৰৱ সাগৰ কপাই তুলিছে আৰু তাৰ পাছতে 48 ঘণ্টাৰ ভিতৰত পাকিস্তানৰ সকলো সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিব পাৰে ভাৰতে আৰু ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছে ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে যেটো সাক্ষাৎ কৰিছে আৰু এই সাক্ষাতৰ পিছতে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ লৈ ভাৰত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে লৈছে এই মুহূৰ্তত ডাঙৰ খবৰ ভাৰতৰ বৈদেশিক মন্ত্ৰী ইতিমধ্যে উপস্থিত হৈছে ৰাষ্ট্ৰপতি ভৱনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে লব বৃহৎ একশন হব পাৰে সৰ্ববৃহৎ যুদ্ধ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু গৃহমন্ত্ৰী অমিত শাহ নিখালৈ চলিব পাৰে পাকিস্তানত ভাৰতৰ সৰ্ববৃহৎ আক্ৰমণ ৰাষ্ট্ৰপতিৰ পৰামৰ্শৰ পিছতে ভাৰত চৰকাৰে লব এটা বৃহৎ সিদ্ধান্ত এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাষ্ট্ৰপতি সাক্ষাৎ কৰিছে দুই মন্ত্ৰীয়ে দুটাকৈ ভাৰতীয় মিসাইলেৰে আৰৱ সাগৰত কঁপনি তোলাৰ পিছতে ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত শক্তিশালী ৰূপত দিয়া পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ লবলৈ সাজু হৈছে ভাৰত সাজু কৰি তোলা হৈছে নৌসেনা বায়ুসেনা আৰু স্থলসেনা মুঠতে চাৰিওফালে এতিয়া যুদ্ধক দেহি প্ৰস্তুতি আগন্তুক 48 ঘণ্টাৰ ভিতৰত ভাৰতৰ আক্ৰমণত কঁপি উঠিব নেকি পাকিস্তান ভাৰতৰ সৈতে খেলা কৰা কাকো ৰেহাই দিয়া নহব ইতিমধ্যে ডাঙৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে শেহতীয়া খবৰ অনুসৰি ভাৰতে বন্ধ কৰি দিছে পাকিস্তানৰ এক্স হেণ্ডেল এটা ডাঙৰ খবৰ আমেৰিকাৰ সমৰ্থনৰ পিছতে পুনৰ এবাৰ ভাৰত অধিক শক্তিশালী হৈ পৰিছে সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠক ৰাহুল গান্ধীৰো বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা কিন্তু এই মুহূৰ্তত শেহতীয়া কোনো স্পষ্ট তথ্য অহা নাই ৰাহুল গান্ধীও অংশগ্ৰহণ কৰিব পাৰে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে লবলৈ সাজু হৈছে বৃহৎ একশন যিকোনো মুহূৰ্ততে পাকিস্তানত চলাব পাৰে ভাৰতৰ অস্ত্ৰ ভাৰতে শেষ কৰিব পাৰে পাকিস্তানৰ সন্ত্ৰাসবাদ সমগ্ৰ বিশ্বক এইবাৰ ভাৰতে পৰিচয় দিব যে সন্ত্ৰাসবাদৰ পৰিণতি কি সন্ত্ৰাসবাদীৰ পৰিণতি কি ভাৰত মৌন হৈ বহি নাথাকে এয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ ভাৰতে ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনত যেহেতু উপস্থিত হৈছে বৈদেশিক মন্ত্ৰী আৰু গৃহমন্ত্ৰী ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ বৈঠকত বহিছে দুই মন্ত্ৰী তাৰ পিছতে আজি নিখাৰ ভাগলৈ চলিব পাৰে ভয়ংকৰ এক যুদ্ধ হ'ব পাৰে বৃহৎ কূটনৈতিক যুদ্ধ পাকিস্তানে ভাৰতৰ হৰতাৰ সুযোগ লৈ যি তৃতীয়বাৰলৈ নৃশংস আক্ৰমণ চলালে সেই আক্ৰমণৰ বাবে এতিয়া প্ৰত্যুত্তৰ দিব প্ৰতিশোধ পৰায়ণ হৈ পৰিছে এতিয়া ক্ৰমাৎ ভাৰত পাকিস্তানৰ বিৰুদ্ধে চলিব পাৰে বৃহৎ যুদ্ধ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত বহিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু গৃহমন্ত্ৰী অমিত শাহ নিখালৈ চলিব পাৰে পাকিস্তানত ভাৰতৰ সৰ্ববৃহৎ আক্ৰমণ ভাৰতে ইতিমধ্যে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানৰ এক্স হেণ্ডেল পৰ্যন্ত বন্ধ কৰি দিছে এতিয়া ভাৰতক আক্ৰমণ কৰা কাকো ৰেহাই দিয়া নহব এয়া ভাৰতৰ হুংকাৰ দুটাকৈ মিসাইলেৰে আৰৱ সাগৰ কপাই তুলি ভাৰতে ইতিমধ্যে নিজৰ পৰিচয় দিছে ভাৰতে কিদৰে যুদ্ধৰ বাবে সাজু হৈছে ভাৰতীয় সেনাৰ সৈতে পাকিস্তানক সমুখ সমৰত নামিবলৈ আমন্ত্ৰণ জনাইছে ভাৰতে নামক পাকিস্তান যুদ্ধত পাকিস্তানী সেনা যুদ্ধত নামাৰ লগে লগে প্ৰত্যুত্তৰ দিব ভাৰতে সকলো ধৰণে এতিয়া শক্তি গোটাই লৈ সাহসেৰে নামি পৰিবলৈ সাজু হৈছে নৌসেনা বায়ুসেনা স্থলসেনা সাজু হৈছে পাক সীমান্তত ভাৰত পাক সীমান্তত এতিয়া ভাৰতীয় সেনাৰ যুদ্ধৰ আখৰা চলিছে আগন্তুক 48 ঘণ্টা অধিক ভয়ংকৰ হ'ব পাৰে সমগ্ৰ বিশ্ব কঁপাই যাব পাৰে এই যুদ্ধই পাকিস্তানত চলিব পাৰে ভয়ংকৰ আক্ৰমণত কঁপি উঠিব পাৰে পাকিস্তানৰ সকলো সন্ত্ৰাসবাদী ঘাটি পাকিস্তানে এটা কথা বুজক দুটাকৈ যেহেতু মিসাইল নিক্ষেপ কৰিছে আৰৱ সাগৰত গতিকে সেই কথাৰ দ্বাৰাই ভাৰতে পাকিস্তানক বুজাব বিচাৰিছে যে এই দুটাকৈ মিসাইল শক্তিশালী মিসাইল আৰৱ সাগৰত নিক্ষেপ নকৰি যদি পাকিস্তানৰ ভূমিত এৰিলেহেঁতেন তেনেহলে ধুলিসাৎ হলতেন পাকিস্তানৰ
এটা বৃহৎ হেক্টৰ ভূমিত থকা সকলো সম্পত্তি গতিকে সম্পূৰ্ণ শেষ হোৱাৰ দিশে পাকিস্তান যদিহে ভাৰতে প্ৰত্যুত্তৰ দিয়ে গতিকে এনে অৱস্থাত পাকিস্তান কিন্তু বিপদত পৰিব হাহাকাৰ লাগিছে এতিয়া জনতাৰ মাজত আৰৱ সাগৰত ভাৰতৰ দুটাকৈ শক্তিশালী মিছাইলৰ পিছতে এতিয়া হাহাকাৰ লাগিছে ভাৰতে যিকোনো মুহূৰ্ততে কিন্তু অস্ত্ৰ শস্ত্ৰেৰে আক্ৰমণ চলাব ইতিমধ্যে আকাশ মাৰ্গেৰে পাকিস্তানত হাবি জংঘল যতেই নাথাকক সকলো ঘাটি এতিয়া নিৰীক্ষণ কৰি আছে সন্ত্ৰাসবাদীৰ 50টাকৈ ঘাটি নিৰীক্ষণ কৰি আছে মন কৰক ভাৰতৰ লোকে যি সময়ত কোনো সন্ত্ৰাসবাদ ভাল নাপায় ভাৰতে কোনো সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিয়ে সেই সময়ত বৰ্তমানলৈকে ভাৰতীয় সেনাৰ দৃষ্টিগোচৰ হৈছে পাকিস্তানৰ ভূমিত 50টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি আকাশ মাৰ্গেৰে সকলো দৃশ্য ইতিমধ্যে নিৰীক্ষণ কৰি থকা হৈছে আৰু সেই সন্ত্ৰাসবাদীৰ ঘাটিৰ পৰা কি কি কাৰ্যকলাপ হাতত লৈছে সেই তথ্যও এতিয়া ভাৰতে মজুত কৰিছে এই তথ্যৰ জৰিয়তে ভাৰতে আক্ৰমণ চলাব এতিয়া পাকিস্তানৰ ওপৰত উল্লেখ কৰিব লাগিব যে ভাৰত কিমান শক্তিশালী মন কৰক পাকিস্তানে মাত্ৰ এনেধৰণে গোপন আক্ৰমণ চলাব পাৰে পিছফালৰ পৰা বাৰ কৰিব পাৰে ভাৰতৰ লোকক কিন্তু ভাৰতে সন্মুখৰ পৰা বাৰ কৰিব পাকিস্তানত এয়া ভাৰতৰ শক্তি ভাৰতৰ হাতত ইমানেই শক্তি আছে যে বৰ্তমান পাকিস্তানত কিদৰে প্ৰস্তুতি চলাইছে সেই তথ্যও এতিয়া ভাৰতে লাভ কৰিছে ভাৰতৰ হাতত ইমানেই অত্যাধুনিক সা সৰঞ্জাম আছে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আছে ইতিমধ্যে চিৰবৈৰী ৰাষ্ট্ৰত প্ৰৱেশ কৰি আকাশ মাৰ্গেৰে গৈ সকলো সন্ত্ৰাসবাদীৰ ঘাটি পৰ্যন্ত নিৰীক্ষণ কৰিবলৈ সক্ষম হৈছে ভাৰতে গতিকে কাৰ্যকলাপ পৰ্যন্ত নিৰীক্ষণ কৰি আজি নিশাৰ ভাগলৈ ভয়ংকৰ আক্ৰমণ চলোৱাৰ সম্ভাৱনা কিয়নো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ইতিমধ্যে সাক্ষাৎ কৰিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু গৃহমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ লৈ ৰাষ্ট্ৰপতি ভৱন ইতিমধ্যে এৰি আহিছে দুই মন্ত্ৰীয়ে দুটাকৈ ভাৰতীয় মিছাইলেৰে আৰৱ সাগৰত কঁপনি তোলাৰ পিছতে ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত বহি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে অৰ্থাৎ নিশাৰ ভাগলৈ জানিব পৰা যাব ভাৰতে বা ৰাষ্ট্ৰপতিগৰাকীয়ে কি পৰামৰ্শ দিছে ভাৰতে কি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে পাকিস্তানৰ বিৰুদ্ধে আজি নিশা কি ঘটিব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে জানিব পৰা যাব আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত ভাৰতৰ আক্ৰমণত কঁপি উঠিব পাৰে পাকিস্তান ভাৰতৰ সৈতে খেলা কৰা কাকো ৰেহাই নিদিয়াৰে হুংকাৰ আহি পৰিছে ভাৰতে বন্ধ কৰি দিলে এতিয়া পাকিস্তানৰ এক্স হেণ্ডেল পৰ্যন্ত ইটোৰ পিছত সিটো পদক্ষেপ গ্ৰহণ কৰিছে এতিয়া ভাৰতৰ সৈতে আক্ৰমণ চলোৱা বা ভাৰতক ক্ষতি কৰিব বিচৰা কোনো কাৰোকে এৰি দিয়া নহয় সেই কথা স্পষ্টকৈ বুজাই দিছে ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পুনৰ সমগ্ৰ বিশ্বই চিনি পাব ভাৰত কিমান শক্তিশালী গতিকে এইবাৰ সাজু হৈছে ভাৰতবৰ্ষ ৰাষ্ট্ৰপতিৰ সৈতে ইতিমধ্যে বৈঠকত মিলিত হৈছে বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ যিকোনো মুহূৰ্ততে চলিব পাৰে পাকিস্তানত ভয়ংকৰ আক্ৰমণ নিশালৈ যিহেতু যুদ্ধৰ বাবে সাজু হৈছে ৪৮ ঘণ্টাৰ ভিতৰত চলিব ভয়ংকৰ আক্ৰমণ গতিকে সেই সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কি পৰামৰ্শ দিছে কেনেধৰণে পৰামৰ্শ দিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে সকলো পোহৰলৈ আহিব ভাৰতৰ হাতত সকলো যেহেতু শক্তিশালী অস্ত্ৰ শস্ত্ৰ আছে যিকোনো মুহূৰ্ততে পাকিস্তানৰ সকলো সন্ত্ৰাসবাদৰ ঘাটিত আক্ৰমণ চলাব মুহূৰ্ততে ধুলিসাৎ কৰি দিব পাৰে ভাৰতে গতিকে পাকিস্তান এতিয়া সাজু হওক পাকিস্তানক সাজু হ'বৰ বাবে এক প্ৰকাৰ এলাৰ্ট কৰিছে এয়া ভাৰতৰ তৰফৰ পৰা ভাৰতীয় সেনা ইতিমধ্যে সাজু হৈছে বায়ু সেনা স্থল সেনা নৌ সেনা সকলো সাজু হৈ উঠিছে এই যুদ্ধৰ বাবে ভাৰতৰ সৈতে খেলা কৰা কাকো ৰেহাই নিদিয়াৰ হুংকাৰ এয়া ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে পৰামৰ্শ দিছে ভাৰত চৰকাৰে এই পৰামৰ্শৰ পিছতে আজিৰ দিনটোত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু উল্লেখ কৰিব লাগিব যে প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আজি সন্ধিয়া ৬ বজাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকৰ পিছতে আন এটা খবৰ আহি পৰিব ৬ বজাৰ পিছত কিন্তু যিকোনো মুহূৰ্ততে পাকিস্তানত চলিব ভাৰতৰ একশ্যন আৰু এয়া হয়তো হ'ব পাৰে সৰ্ববৃহৎ একশ্যন সমগ্ৰ বিশ্বই চিনি পাব লাগিব ভাৰতৰ শক্তি তাৰ বাবে এতিয়া সাজু হৈছে ভাৰতবৰ্ষ ৬ বজাৰ বৈঠকৰ পিছতে পোহৰলৈ আহিব সকলো ৰাষ্ট্ৰপতিৰ পৰামৰ্শৰ পিছতে ভাৰত চৰকাৰে ল'ব এতিয়া বৃহৎ এটা সিদ্ধান্ত দুটাকৈ ভাৰতীয় মিছাইলেৰে আৰৱ সাগৰত কঁপনি তোলাৰ পিছতে ৰাষ্ট্ৰপতিৰ সৈতে এই গুৰুত্বপূৰ্ণ বৈঠক পাকিস্তানীৰ বিৰুদ্ধে এইবাৰ শক্তিশালী ৰূপত নামিব
ভাৰত সাজু কৰি তোলা হৈছে নৌসেনা, বায়ুসেনা আৰু স্থলসেনা। আগন্তুক 48 ঘণ্টাৰ ভিতৰত ভাৰতৰ আক্ৰমণত কঁপি উঠিব পাকিস্তান। ভাৰতৰ সৈতে খেলা কৰা কাকো দিয়া নহ'ব ৰেহাই। ভাৰতে বন্ধ কৰি দিছে ইতিমধ্যে পাকিস্তানৰ এক্স হেণ্ডেল পৰ্যন্ত। সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক। গতিকে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কেনে সিদ্ধান্ত গ্ৰহণ কৰে, ৰাহুল গান্ধীও যিহেতু এই বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা, গতিকে ভাৰতৰ সুৰক্ষাৰ বাবে বিৰোধী দলৰ তৰফৰ পৰাও হয়তো সহমত, কেন্দ্ৰীয় চৰকাৰৰ সৈতে সহমতত থাকিব। গতিকে ৰাষ্ট্ৰপতিৰ সৈতে বিদেশ মন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ সাক্ষাতৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ বাবে কিদৰে প্ৰস্তুতি চলাব, ভাৰতীয় সেনাক কিদৰে পৰামৰ্শ আগবঢ়াব, সেয়া প্ৰতিৰক্ষা মন্ত্ৰী ইতিমধ্যে ৰাজনাথ সিঙৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক, সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ'ব। গতিকে এই সৰ্বদলীয় বৈঠকতে জানিব পৰা হ'ব যে ভাৰত চৰকাৰক সহমত কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলে সমৰ্থন আগবঢ়াব আৰু চলিব পাকিস্তানত ভয়ংকৰ আক্ৰমণ। আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 6 বজালৈ। 6 বজাৰ লগে লগে সমগ্ৰ ভাৰতবাসীয়ে জানিব পাকিস্তানত কিদৰে চলিব আক্ৰমণ, পাকিস্তানত কেনে পৰিস্থিতিৰ সৃষ্টি হ'ব। পাকিস্তানৰ জনতাৰ মাজত এতিয়া ইতিমধ্যে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এয়া ডাঙৰ খবৰ। আৰৱ সাগৰত ভয়ংকৰ আক্ৰমণৰ পিছতে পাকিস্তানত দুটাকৈ মিছাইলেৰে আৰৱ সাগৰত আক্ৰমণ চলোৱাৰ পিছতে এতিয়া আন এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা। ৰাষ্ট্ৰপতিক যিহেতু সাক্ষাৎ কৰিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে, আৰু বিদেশ মন্ত্ৰীগৰাকীৰ লগতে গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সাক্ষাতত বহিছে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইতিমধ্যে ওলাই আহিছে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা দুই মন্ত্ৰী ওলাই অহাৰ পিছতে এতিয়া পোনে পোনে সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। এই বৈঠকত যিহেতু অধ্যক্ষতা কৰিব, সৰ্বদলীয় বৈঠকত প্ৰতিটো দলৰ নেতা আজি উপস্থিত থাকিব। ৰাহুল গান্ধীও উপস্থিত থাকিব। ৰাহুল গান্ধীও কিন্তু ভাৰতৰ সুৰক্ষাৰ বাবে, দেশ মাতৃৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্তত সহমত আগবঢ়াব। আৰু 6 বজাৰ সেই বৈঠকৰ পিছতে আজি নিশা পাকিস্তান উৰাবৰ বাবে সাজু হৈছে এতিয়া ভাৰতবৰ্ষ। এয়া ডাঙৰ খবৰ আহি পৰিছে। এয়া দৃশ্যাংশ মন কৰক, ৰাষ্ট্ৰপতি ভৱনৰ দৃশ্যাংশ। বিদেশ মন্ত্ৰী এছ জয়শংকৰ, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু এয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সাক্ষাতত বহিছে, ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কি চলিছে বৰ্তমানো কিন্তু পোহৰলৈ অহা নাই। কিন্তু উল্লেখ কৰিব লাগিব যে 6 বজাৰ লগে লগে হ'ব এখন সৰ্বদলীয় বৈঠক, আৰু এই বৈঠকতে কিন্তু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ভাৰত কিদৰে সাজু হৈছে, ইতিমধ্যে ভাৰতীয় সেনা কিদৰে সাজু হৈছে ভাৰত পাক সীমান্তত, সেয়া সকলোৱে জানে, সমগ্ৰ দেশবাসীয়ে জানে যুদ্ধাভ্যাস কিদৰে চলিছে। দুটাকৈ মিছাইলে ইতিমধ্যে আৰৱ সাগৰ কপাই পাকিস্তানী জনতাৰ মাজত আতংকৰ সৃষ্টি কৰিছে। কঁপি উঠিছে এতিয়া পাকিস্তানী জনতা। পাকিস্তান চৰকাৰ কেনেধৰণে ভাৰতক প্ৰত্যুত্তৰ দিব সেয়াও হয়তো কাৰ্যকলাপ চলিছে এতিয়া পাকিস্তানত। কিন্তু ভাৰতে ভয় নকৰে, ভাৰত সাহসী। এয়া ভাৰত চৰকাৰৰ বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। সেনাৰ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে ইতিমধ্যে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহিছে। ৰাষ্ট্ৰপতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে গৃহমন্ত্ৰীগৰাকীক আৰু বিদেশ মন্ত্ৰীগৰাকীক, আৰু সেই পৰামৰ্শ লৈ এতিয়া ৰাষ্ট্ৰপতি ভৱন ইতিমধ্যে এৰিছে বুলি জানিব পৰা গৈছে। আৰু সেই পৰামৰ্শৰ পিছতে 6 বজাৰ লগে লগে হ'ব এখন বৈঠক। সেই বৈঠকৰ পিছতে চলিব পাৰে পাকিস্তানত ভয়ংকৰ আক্ৰমণ ভাৰতীয় সেনাৰ।